হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গ'ল 4টা আবেলিৰ আৰু এয়া ৰাতিপুৱা ৰিয়া যাবলৈ ওলাইছে তাই যিটো ইণ্টাৰ্ণশ্বিপ কৰি আছে তালৈ। 10টাত যিহেতু পাবগৈ লাগে, মই বোলো ৰ'বা লৰালৰিকৈ তোমাক টিফিনত কিবা এটা দি পঠিয়াওঁ। যোৱাকালি একোৱেই নিদিলোঁ, মনটো বেয়া লাগি থাকে। তাইক খাওক বা নাখাওক, মই কিবা এটা দি পঠিয়ালে মনটো ভাল লাগে। সেইকাৰণে পেনখনতে যিমান যি চব্জি কিবাকিবি আছিল ভাজি দিছোঁ, অকণমান পনীৰো দি দিছোঁ, তাৰপিছত ভাতখিনি ভাজিছোঁ। মানে ফ্ৰাইড ৰাইচ কৰি দিম, অকণমান চয়া চচ দি দিছোঁ, অকণমান নিমখ দি দিছোঁ, অকণমান ঘিউ দি দিছোঁ আৰু লং ইলাচি লালচেনি দি দিছোঁ। ভালকৈ দেখুওৱা নাই, লৰালৰি যিহেতু অকণমান তথাপিতো কেপচাৰ কৰিছিলোঁ, দেখাই দিছোঁ। আৰু একদম সৰু বক্স এটাত দি দিছোঁ, মানে তাই নিবলৈ ইচ্ছা কৰা নাই যিহেতু মইহে জোৰ কৰি এইখন পঠিয়াই দিছোঁ। বোলো নহয়, বহুত দেৰি ভোকত থাকিলে বেয়াও হয়, গেছ চেছ উঠিব পাৰে। আৰু এওঁকো টিফিন চিফিন দি ধুনীয়াকৈ ভাত পানী খুৱাই পঠিয়াই ল'লোঁ। সেইখিনিও কেপচাৰ বাৰু নকৰিলোঁ, আজি লৰালৰি অকণমান। আৰু এয়া তাৰপাছত আহিছোঁ, বিচনা চিচনা চব ঠিক ধুনীয়াকৈ বোলো ঠিককৈ লওঁ, ৰুম চুম চফাকৈ লওঁ, তেতিয়াহে শান্তি লাগে। নহ'লে কিবা খেলেও মেলেও লাগি থাকে, অশান্তি লাগি থাকে। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ কিটচেনত আৰু বনাবলৈ লৈছোঁ পনীৰ। একে মেথডত বনাম, বেছি একো নাই। বিলাহী পিঁয়াজ এনেকৈ দি পেলাই অকণমান কাজু নাই আলমণ্ড এনেকৈ দিম, তেনেকৈ বনাম আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। চিম্পুল ৰেচিপি এটা মই তেন্তে দেখাই আছোঁ। ইয়াতে মই অকণমান তেল দিছোঁ কেৰাহীটোতে, তাতে মই এইখিনি দি দিম। এইখিনি মই দি দিছোঁ এতিয়া, আৰু এইকেইটা দিছোঁ আলমণ্ড, আৰু তাতে মই কেইটামান বাদামো দি দিছোঁ। মানে কাজু চাজু অলপ কম আছে কাৰণে মোৰ মগজ থাকিলে মগজ দিওঁ, কিন্তু আজি মগজু নাই, সেইকাৰণে মই অকণমান ইয়াতে আফু দি দিছোঁ। এইখনো ভজা গ'লে পিচি ল'ম একেলগে। অকণমান নিমখ পেলাই দিছোঁ, মানে সোনকালে গলি যাবৰ কাৰণে। আৰু এইখিনি মোৰ ভাজা হৈ গৈছে, মই এতিয়া অফ কৰি দিম। আৰু এইখিনি ঠাণ্ডা হোৱাত মই এয়া মিক্সিৰ জাৰটোলৈ লৈ লৈছোঁ, এটা পেষ্ট বনাই লওঁ। আৰু এয়া চাওকচোন, তাতে মই দি দিছোঁ দৈ। আজি দৈ আধা কাপতকৈ অকণ বেছি দিছোঁ। কেতিয়াবা এনেকৈ গাখীৰ নিদি দৈ দিলেও বহুত ভাল লাগে। আৰু এয়া চাহী পনীৰ মছলা, হালধি, জিৰা, ধনিয়া, বাছ মছলা ইমানখিনিয়ে। আৰু মছলাখিনি ইচ্ছা কৰিলে আপোনালোকে দৈখিনিৰ লগতো দি পেষ্ট এটা বনাব পাৰে, কিন্তু মই বাতিত ঘুটি লৈছোঁ। আৰু এয়া তাৰপাছতে মই তেলত দি দিছোঁ আৰু অকণমান ভালকৈ ভাজি লৈছোঁ, যাতে মছলাখিনি ভজা যায়। আৰু সেইখিনি ভজা যোৱাত দি দিলোঁ যিখিনি মই পেষ্ট এটা বনাই থৈছিলোঁ, সেইখিনি ঢালি দিলোঁ। আৰু সেইখিনিও মই লৰাই ভালকৈ ভাজি ল'ম, যাতে অকণমান ভজা যায়। অকণমান সোৱাদ অনুসৰি নিমখো দি দিছোঁ, আৰু আদা নহৰু দিয়া নাই, সেইকাৰণে অকণমান মই চেজৱান চাটনিকে দি দিছোঁ, টেষ্টটো অকণ বাঢ়িবৰ কাৰণে। আৰু এয়া মোৰ এইখিনি ভজা হৈ গৈছে। আৰু এতিয়া মই এইখিনি ভজা যোৱাত আন্দাজমতে অকণমান পানী দি দিছোঁ, যিমানখিনি মোক লাগে। আৰু তাৰপাছত মই পনীৰখিনি দি দিছোঁ আৰু উতল আহিবলৈ দিছোঁ। আৰু এয়া দেখিছেনে, মোৰ হৈ গ'ল পনীৰ, দৈ পনীৰ। আৰু এয়া একে লাষ্টত ফিনিচিংটো দিছোঁ কচুৰি মেথিৰে, আৰু এয়া হৈ গ'ল। আৰু যোনে খোৱা নাই দৈ দি, এনেকৈ ট্ৰাই কৰিব পাৰে। তাৰপাছতে অকণমান প্লেটিং কৰোঁতেও দেখাই দিছোঁ। আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পনীৰখিনি কিন্তু খাবলৈ সঁচাই খুব ধুনীয়া হয়, দৈ দি বনালেও এটা বেলেগ টেষ্ট হয়। তেন্তে আজিলৈ আহোঁ।